নমস্কাৰ অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ পুনৰ গেট 4ৰ কাৰণে ভেকেঞ্চি খালী হৈছে। এই ভেকেঞ্চিনো ক'ত খালী হৈছে সকলোবিলাক এই ভিডিঅ'তে গম পাব। সব ভিডিঅ'টো শেষলৈকে চাব। এতিয়া যদি আমি চাওঁ তেন্তে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰত নতুনকৈ ভেকেঞ্চি খালী হৈছে, যিটোৰ কাৰণে ইতিমধ্যে নটিফিকেশ্যন তেওঁলোকে ৰিলিজ কৰিছে। পিয়নৰ কাৰণে যদি চাওঁ তেন্তে 11টা ভেকেঞ্চি খালী হৈছে, য'ত 12,000 পৰা 52,000 টকা গেট পে আৰু 3,009 টকা পে বেণ্ডৰ আণ্ডাৰত আহিব। আৰু ইয়াত যদি আপোনালোকে চাই পে বেণ্ডটো 12,000 পৰা 52,000 গ্ৰেড পে 3,900 টকা। আৰু ড্ৰাইভাৰৰ কাৰণে 2টা ভেকেঞ্চি আছে আৰু প্ৰচেছ চাৰ্ভাৰৰ কাৰণে 2টা ভেকেঞ্চি আছে। চ' আপুনি যদি চাই 11/2, 13/2 15টা নতুনকৈ ভেকেঞ্চি খালী হৈছে গ্ৰেড 4ৰ কাৰণে। আৰু ইয়াত যদি চাওঁ তেনেকৈ ইতিমধ্যে অনলাইন আবেদন 16 তাৰিখৰ পৰা আৰম্ভ হৈ আছে আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে 31 তাৰিখলৈকে আছে। প্ৰথম যদি চাওঁ ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব। যদি আপুনি পিয়নৰ পষ্টৰ কাৰণে আবেদন কৰে তেন্তে আপোনাৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 ষ্টেণ্ডাৰ্ড হ'ব লাগিব আৰু and those who have passed HS or above shall not be eligible। আৰু যদি আপুনি 8 পাছ কৰিছে কিন্তু আপুনি 12 পাছতকৈ যদি বেছি কৰিছে তেন্তে তাৰ কাৰণে এলিজিবল নহ'ব। আৰু মেইন কথা কৈছে কেণ্ডিডেট এপ্লাইং ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ চেল ছাবমিট এ কপি অফ ভেলিড ড্ৰাইভিং লাইচেঞ্চ অফ 4 হুইলাৰ্ছ। যাৰ 4 হুইলাৰৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ আছে তেওঁলোকে ড্ৰাইভাৰৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ড্ৰাইভাৰ ভেকেঞ্চিৰ কাৰণে যদি চাওঁ তেন্তে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 ষ্টেণ্ডাৰ্ড হ'ব লাগিব আৰু আপোনাৰ এখন ড্ৰাইভিং লাইচেঞ্চ প্ৰয়োজন হ'ব, LMV লাইচেঞ্চ, লাইট মটৰ ভেহিকেলৰ কাৰণে। আৰু প্ৰচেছ চাৰ্ভাৰৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। অৰ্থাৎ এনেকুৱা নহয় যে আপুনি 10 পাছ 12 পাছ কৰিলেই পাৰিব, ইয়াত গ্ৰেজুৱেশ্যন কৰিলেও আপুনি আবেদন কৰিব পাৰিব। আৰু যিটো চিলেকশ্যন প্ৰচেছটো তেওঁলোকৰ ফালৰ পৰা নটিচ বৰ্ডৰ যোগেদি তেওঁলোকে জনাই দিব। আৰু মেইন কথা হ'ল ইয়াত আপোনালোকৰ কি আছে, কি ডকুমেণ্ট পঠাব লাগিব সেইবিলাকো দি থোৱা আছে। 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, অৰিজিনেল মাৰ্কশ্বিট লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, যদি আপুনি আগতে ক'ৰবাত কৰিছিলে চাকৰি তেন্তে ৱৰ্কিং এক্সপিৰিয়েঞ্চো লাগিব। আৰু ইয়াৰ সকলোবিলাক আপোনালোকে পাই যাব কামৰূপ মেট্ৰ' .dcort.gov.in পাই যাব। আৰু ইয়াত যদি চাওঁ তেন্তে আপোনাৰ এজটোতো আপুনি গম পায়, ৰিলেক্সেশ্যন থাকিব ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে। আৰু ইয়াত যদি চাওঁ আপোনালোকে এইটো এড্ৰেছত অফলাইন যোগেদি পঠাব লাগিব, যিটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী, কটন কলেজ ৰোড, পিনক'ড 781001। এইটোত আপোনালোকে পঠিয়াব লাগিব। চ' এইটোৱে আছিলে আপডেট। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।